এতিয়া আমি শুই থাকিলে নহ'ব, প্ৰতি মাহে মাহে মিটিং পাতক, এই মেছেজবিলাক লৈ আমাৰ ডিষ্ট্ৰিক্টবিলাক সবল কৰক, নহ'লে আমি আগবাঢ়িব নোৱাৰিম। আমাক কোন দুটা লাগে? আমাক লেণ্ড ৰাইট লাগে। আমাক যিটো লেণ্ড ৰাইট আমাক দি থৈছে সেইটো আমাক পৰ্যাপ্ত নহয়, সেইটো আমাৰ পৰ্যাপ্ত নহয়। আমি ট্ৰাইবেল বেল্টৰ মাটি কিনা বেচা কৰিব পৰা, ল'ব পৰা, সেইটোৱে আমাৰ ডাঙৰ কথা নহয়, কিন্তু সেইটো আমাক পাৰ্মানেণ্ট, সেইটো এক্টলৈ ৰূপান্তৰ কৰিব লাগে, বিধানসভাত সেইটো এক্ট বনাব লাগে। আমি তেতিয়াই উপকৃত হওঁ, নহ'লে আমি নহয়। আৰু এটা বিচাৰিছোঁ কি আমাক চাহিত্য এখন লাগে। আমি মন্ত্ৰীও বিচৰা একো বিচৰা, আমাক চাহিত্য এখন লাগে, যাতে আমাৰ জনগোষ্ঠীৰ সকলো দিশত আগুৱাই যাব পাৰোঁ। কাৰো ওচৰত যাতে আমি হাত পাতিব নালাগে। আজি ৰাভা হাজঙে হওক বা বিজেপিয়ে হওক, তেওঁলোকে যেনেকৈ কৰি আছে আমাক তেনেকৈ আমাৰ নিজক আমি পৰিচয় লাগিব দিয়ক, তেতিয়া আমাৰ মানুহখিনি উপকৃত হ'ব। গতিকে আমি চৰকাৰীভাৱে আমাক কাক বিধানসভালৈ দিয়ে, কাক কি কৰে বেলেগ কথা। আমি বিভিন্ন টাইমত আমি তেখেতক নিমন্ত্ৰণ দিছোঁ, এটা বেলেগ কথা। কিন্তু আমাৰ এইটো মেইন দাবী এতিয়া আমাৰ হৈছে সন্মানীয় দাবী যে আমাৰ লেণ্ড ৰাইট লাগে আমাক, আৰু আমাক চেটেলাইট অট'নমাছ কাউন্সিল আমাৰ নাগৰিকসকলৰ কাৰণে লাগে। আৰু যেতিয়ালৈকে আমাৰ এইকেইটা নিদিয়ে তেতিয়ালৈকে আমি ক্ষান্ত নহওঁ। আৰু এই ডিমাণ্ডটো আমাৰ এতিয়া নহয়, আমি 12 চনৰ পৰা এই ডিমাণ্ড কৰি আহিছোঁ। আমাক যে সাহিত্য এখন দিব লাগে, আমি বাৰম্বাৰ আমি চৰকাৰক আমি নিমন্ত্ৰণ দিছোঁ পাৰ্টিকেইখনমানি ফালৰ পৰা। আৰু বিভিন্ন আপুনি ইয়াতে নহয়, চেণ্ট্ৰেল গভৰ্ণমেণ্ট দিল্লীত গৈ ধৰ্ণা দিছোঁ যে নাগৰিকসকলৰ কাৰণে সাহিত্য এখন অসম চৰকাৰে ডিক্লেয়াৰ কৰিব লাগে। আমি ৰাষ্ট্ৰপতিক দিছোঁ, প্ৰধানমন্ত্ৰীক দিছোঁ, হোম মিনিষ্টাৰক দিছোঁ, আমি এটাইখিনিকে দিছোঁ। আৰু জনজাতি পৰিক্ৰমা মন্ত্ৰীক আমি দিছোঁ, ইয়াতো চিফ মিনিষ্টাৰ বিভাগীয় মন্ত্ৰীক দিয়াটো বাদে যে নাগৰিকসকলৰ কাৰণে চেটেলাইট অট'নমাছ কাউন্সিল আমাৰ ইমিডিয়েট দিব লাগে। কিন্তু আমাক উত্তৰ কি দিলে? যেতিয়া নাগৰিক ছাত্ৰ সন্থাই এই সম্পৰ্কত ডিমাণ্ড দিছিলে, যেতিয়া বিধানসভাত উঠিছিল, যেতিয়া বিধানসভাত আমাৰ জনজাতি পৰিক্ৰমা মন্ত্ৰীয়ে আমাক কি ক'লে যে নাগৰিকসকলক যে আমি সেইটো দিব লাগে, আমি তেখেতলোকৰ পৰা কোনো ডিমাণ্ড আমি পোৱা নাই, তাৰমানে কোনো মিনমেণ্ট আমি পোৱা নাই। তাৰমানে আমি যে ৰাষ্ট্ৰপতিৰ ওচৰত দিলোঁ, গভৰ্ণৰক দিলোঁ, প্ৰাইম মিনিষ্টাৰ, এইবোৰ কি মিছা নেকি? সেই মেম'ৰেণ্ডাম কি আমি অসম চৰকাৰ দিয়া নাছিলোঁ নেকি? তাত সিহঁতে দিয়া স্বত্বেও তেওঁলোকে মিছা মাতিছে। এই যে মিছা মাতিছে তাৰ ফল আমি ইয়াৰ এতিয়া জনাব লাগিব। এতিয়া আগতে আমাৰ নাম ছিল হুইলিং পথাৰত আমাক বা MLA সভাটো সপোন দিছিল, মানে অদূৰ মানে একেবাৰে কিবা হেৰি দেখা দিয়ে, সাগৰ শামুক পিছুৱাই লৈ এটা কাহিনী। ক'ভিডত তেওঁক আমি পঢ়াই আছোঁ। তেনেকৈ আমি স্কুলত যিসকল ষ্টুডেণ্টে ক্লাছ 10ত বা 9ত খুব ভাল ৰিজাল্ট কৰে, তেওঁলোকক আমি বিনা সাহৰ অধ্যক্ষা মহোদয়ে এখন চিঠি লিখিলে সেই সাহায্যখিনি পাব বুলি মই আপোনালোকক আশ্বাস দিব পাৰিছোঁ। আৰু তাকে সেইখিনিয়ে ক'বলৈ মোৰ থাকি গ'ল। এইটো এটা সমাজৰ কাৰণে মোৰ এটা সৰু ষ্টেপ, আপোনালোকে সহায় সহযোগ আগবঢ়ালে ভাল হ'ব। গাঁৱৰ পৰা তেনেকৈ টেলেণ্টেড ল'ৰা ছোৱালী বহুত থাকি যায়, যাৰ টেলেণ্ট আছে আমি দেখা পাওঁ, কিন্তু টকা পইচাৰ অসুবিধাৰ কাৰণে তেওঁ আগবাঢ়ি যাব নোৱাৰিলে। এই বছৰ আপোনালোকে শুনি ভাল পাব, ধেমাজিৰ এজন ল'ৰা মিচিং সম্প্ৰদায়ৰ সমিতি জনজাতিসকলৰ কাৰণে ৰিজাৰ্ভ হ'ব, বাকীসকলৰ কাৰণে কেইটা থাকিলে? এইকেইটা সমষ্টিত কি আমাৰ মানুহ জিকিব? আমাৰ মানে টিকেট পাব? অন্যান্য জনগোষ্ঠীৰ মানুহ নাই, এই ৰিজাৰ্ভ থকাবিলাক মানুহ নাপাব। আমাৰ মানুহ কোনো দিন অকল আমাৰে নহয়, ব্ৰাহ্মণসকলে এই কোনো তাত টিকেট নাপাব, কোনোদিন ৰাজ্য পৰিচালনা কৰিবলৈ তেওঁলোকে এইটো সুযোগ নাপাব। মানে সেইবিলাক সুযোগ নোপোৱাৰ পাছত তেওঁলোকক জনজাতিকৰণ কৰিব পাৰিব জানো? সেইকাৰণে আমি জনজাতিকৰণ হয় জানো এতিয়া হ'ব। সেইকাৰণে মই কৈছোঁ আগত মানে কিবা বিচৰা নিচিনা হ'ব, গতিকে এইটো কেতিয়াও বাস্তৱ প্ৰমাণ হ'ব। এইটো নিদিয়ে, চৰকাৰে নিদিয়ে, চৰকাৰ কাৰ? একে আমাৰ নিজৰ চৰকাৰ, ইয়াত চৰকাৰ কাৰ? আমাৰ চৰকাৰ। গতিকে ইয়াত যি কয় এইটো কৃত্ৰিম দিব, তাত একো নকৰে।
ৰাখিবৰ কাৰণে তেওঁলোকে মাত মাতি আহিব। ৰাজনৈতিক সন্মিলনীত ওতঃপ্ৰোতভাৱে জড়িত বয়োজ্যেষ্ঠ এগৰাকী ব্যক্তি অতি শ্ৰদ্ধাৰ নিৰলা হাজৰিকা মোৰ জেঠাই হয়। তেখেতক মই মঞ্চলৈ আমন্ত্ৰণ কৰিছোঁ আৰু এখন গামোচাৰে তেখেতক আদৰণি জনাবৰ কাৰণে অনুৰোধ কৰিছোঁ। পুলিন হাজৰিকা ডাঙৰীয়া নাগৰিক সমাজৰ লগত জড়িত বাবুল বৰা ডাঙৰীয়াকো মঞ্চলৈ আমন্ত্ৰণ জনাইছে। তেখেতক আমি ইমানতে সমাপ্ত কৰিলোঁ। পিছত যদি কৰিবলগীয়া থাকে আমাৰ অনুৰোধ জনালোঁ। আজিৰ সভা উদ্বোধক ডাক্তৰ হিৰণ্য বৰা বাইদেউ যোগী মহিলা সন্মিলনীৰ উপদেষ্টা মণ্ডলী অতিথি বিহাৰৰ পৰা অহা অখিল ভাৰতীয় কনষ্ট্ৰাকশ্যন এণ্ড মজদুৰ মহাসংঘৰ জংকি অৰ্গেনাইজিং সেক্রেটারি সম্মানীয় মুরারি প্রসাদজি, উপাধ্যক্ষ और আমার প্রাদেশিক যোগী মহিলা সন্মিলনীর উপদেষ্টা সন্মিলনীর দ্বিতীয়খন বর্ধিত কার্যনির্বাহক সভা যোৰহাট জিলাৰ বাহুনা সৰ্বোদয় সাংস্কৃতিক সংঘত আমি অনুষ্ঠিত কৰিবলৈ লৈছোঁ। আশা কৰোঁ আপোনালোকে ইমান কষ্ট কৰি আহিছে, ভাল পাব বা আপোনালোককো আমি ধন্যবাদ জনাইছোঁ ইমান দূৰৰ পৰা আহি অংশগ্ৰহণ কৰাৰ বাবে। আজি সাধাৰণ সম্পাদিকাৰ আহ্বান মৰ্মে মই আমাৰ সভাখন পৰিচালনা কৰিবলৈ আগবাঢ়িছোঁ আৰু পৰিচালনা কৰাৰ ক্ষেত্ৰত যদি কিবা ভুলভ্ৰান্তি অজানিতে হৈ যায় অন্তৰ্ভুক্ত কৰি শ্ৰদ্ধাঞ্জলি ও বন্তি প্ৰজ্বলন, সভাৰ উদ্বোধন উপস্থিত সদস্যসকলৰ বক্তব্য প্ৰস্তাৱ এনেকৈ হাত চাপৰি বজাই কাৰ্যসূচীখন গ্ৰহণ কৰা হ'ল বুলি মোক জনাই দিলে। তেতিয়া Om
মঞ্চত আসন গ্ৰহণ কৰা ব্যক্তিসকলক আমাৰ মহান আত্মা দুগৰাকীক পুষ্পাঞ্জলি দিবলৈ মই আহ্বান জনাম। তেওঁলোকৰ মানদণ্ডত সিমানখিনি মানদণ্ড মই দেখা নাই। যদিও দেখা কৰি আধুনিক সমাজত নাচ তুলি মহিলাসকলক সশক্ত কৰি তুলিব লাগিব। সমাজৰ সকলো স্তৰৰ মহিলাসকলৰ বাবে অৰ্থনৈতিক উন্নতিৰ বাবে আমি সুযোগ সৃষ্টি কৰিব লাগিব। আৰু এইটো বৰ চিন্তনীয় বিষয়। বৰ্তমান অৰ্থনৈতিক দিশত আমি বহুত পিছ পৰি আছো। সেইকাৰণে আমি মহিলাসকলে সদায় এটা উদ্যোগ ল'ব লাগিব, যিটো উদ্যোগে আমাৰ মহিলাৰ অৰ্থনৈতিক দিশটো সবলীকৰণ কৰাত সহায় কৰিব। আমি সকলোৱে জানো যে মহিলাসকল হ'ল ঘৰৰ, সমাজৰ আৰু সংস্কৃতিৰ মূল স্তম্ভ। মহিলাসকল হৈছে শক্তিৰ প্ৰতীক। সেয়ে আজিৰ দিনটো কেৱল এটি অনুষ্ঠান নহয়, হৈছে ই একতা, শক্তি, সন্মান আৰু উন্নয়নৰ ৰূপায়ণ। মই আশা ৰাখিছোঁ আজিৰ এই মহিলা সন্মিলনে নতুন পৰিকল্পনা, নতুন দিশ আমাক দেখুৱাব, যোগাব। নাচ তুলি সমাজৰ সংস্কৃতি, ইতিহাস আৰু আধ্যাত্মিক গৌৰৱক আগলৈ লৈ যোৱাত সহায়ক হ'ব। बेटियों के शिक्षा पर वंचित रखा जाता है। महिलाओं को अपने ही घर में हिंसा और भेदभाव का सामना करना पड़ता है। महिलाओं को अपने ही घर में वो बोलते हैं तुम बाहर पुरुषों की तरह कम नहीं है बोलना, खुद भी खुद को ही बोलना चाहिए। क्योंकि खुद नहीं आवाज उठाएंगे तो वो बोलते हैं सरकार की कुछ जगह बोलते हैं महिला कम काम करते हैं, पुरुष ज्यादा काम करते हैं, उसको ज्यादा तनख्वाह देना चाहिए। ये सब हम हटाएंगे मिलके सब। यह सब तक बदलाना मुश्किल है जब तक अपनी सोच नहीं बदलता। अपने गांव में किसान महिला, कारखाना कामगार महिलाएं और ऑफिस में सीईओ महिलाएं चाहे सिखाए हैं कि अगर मौका दिया जाए तो महिलाएं भी कुछ आगे दिखा सकते हैं, असंभव को ही संभव कर सकते हैं। हम महिलाओं को अब्दुल कलाम जैसे दृष्टिकोण चाहिए, कल्पना चावला जैसी आत्मविश्वास चाहिए और रानी लक्ष्मीबाई जैसी साहस चाहिए। तो हम खुद अगला नारी नहीं बोल सकते, हमको पुरुष जो बोलते हैं तो कोई के जगह जमना है, बोलना है, ये सोच उनको हम ही बदला हटा सकते हैं उनके मन से। तो हम सुरक्षित रहेंगे और पूरे क्षमता के साथ आगे बढ़ सकते हैं। और तो कुछ नहीं है बोल के मैं कार्य खत्म करूंगी। मैं ही स्त्री हूँ, मैं नारी हूँ, मैं काली हूँ, मैं फुलवारी हूँ, मैं दर्शन हूँ, मैं दर्पण हूँ, मैं दान हूँ, मैं कंचन हूँ, मैं बेटी हूँ, मैं माता हूँ, मैं द्रौपदी हूँ, मैं सीता हूँ, मैं रामायणी हूँ, मैं मीरा हूँ। हम महिला एकता होने के साथ हम दिखा देंगे हम भी कर सकते हैं सब कुछ। जय नाथ योगी समाज। आपको आशीष करे। अगले कार्यक्रम में भी ऐसे आसन में आकर हमको प्रोत्साहित करेंगे। এতিয়া কথা হ'ল আপোনালোকে বেয়া নাপাব, তেখেতসকল যেতিয়া অসমীয়া ভাষী নহয়, হিন্দী ভাষাতে আমি তেখেতসকলক অকণমান ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকৰ উত্তৰ পুৰীবিলাকক আৰু প্ৰোৎসাহিত কৰক। আৰু আমাৰ যোৰহাট জিলা সন্মিলনীতে অলপ দুৰ্বল হৈ আছে, মানুহখিনিক আমি আনি আছোঁ, এতিয়া ইয়ালৈ আহি আছে। বহুতৰ মাজত ভ্ৰান্ত ধাৰণা হয় যে যোগী সন্মিলনীয়ে বহুত পইচা, মূল সমিতি
কমিটিৰ পৰা আনে আৰু বিভিন্ন অঞ্চলৰ পৰা আহি অংশ লোৱা সকলো মহিলা সংগঠন আৰু কৰ্মীসকলৰ প্ৰতি মই বিশেষ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আপোনালোকৰ আগমনে বাহনা অঞ্চলৰ লগতে এই অনুষ্ঠানটি অধিক অৰ্থবহ কৰি তুলিছে। কেৱল মই দেখিছোঁ নিশ্চয় বৰকে হাঁহিব। পৃথিৱীৰ জননী সচেতন নহ'লে প্ৰাপ্য আমাৰ হাততে হেৰাব। আজি যিসকল উদ্যোক্তাই বহুতো গুৱাহাটীৰ পৰা অহা অসম প্ৰাদেশিক যোগী সন্মিলনীৰ সভানেত্ৰী যে ক'বলগীয়া বহুতখিনি আছে যদিও মই আদৰণি সময়ত বা দীঘলীয়া সভানেত্ৰী তথা প্ৰাদেশিকৰ মই উপসভানেত্ৰী হিচাপে যেতিয়া মোৰ ক'বলগীয়া আছে আদৰণি ভাষণ বিশেষকৈ মই দীঘলীয়া কিয় নকৰোঁ। আমাৰ কাৰ্যসূচীত আৰু বহুতখিনিৰ পৰা মই আদৰণি জনাইছোঁ যোৰহাট জিলাৰ সভানেত্ৰী হিচাপে সকলোকে মই আদৰণি। মহিলা সন্মিলনীৰ দ্বিতীয়খন বৰ্ধিত কাৰ্যনিৰ্বাহক সভা যোৰহাট জিলা যোগী সন্মিলনী আৰু মহিলা সন্মিলনীৰ সহযোগত বাহনা সৰ্বোদয় সাংস্কৃতিক সংঘত অনুষ্ঠিত কৰা হ'ল। অসমৰ বিভিন্ন জিলাৰ পৰা প্ৰায় 50গৰাকীমান মহিলা প্ৰতিনিধি আহি আমাৰ সভাত অংশগ্ৰহণ কৰে আৰু সভাখন সফল কৰি তোলে। আমাৰ সভাখন উদ্বোধন কৰিবলৈ আমি আমাৰ বাহনাৰে জীয়ৰী বৰ্তমান লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ত উপাধ্যক্ষ হিচাপে কৰ্মৰত ডাক্তৰ হিৰণ্য বৰা বাইদেউক আমি আমন্ত্ৰণ জনাইছিলোঁ। বাইদেউ আহি আমাৰ সভাত অংশগ্ৰহণ কৰি উদ্বোধন কৰি আমাক বহুমূলীয়া ভাষণ আগবঢ়ায় আৰু সভাখন আমাৰ বিশেষকৈ মহিলা সন্মিলনীৰ সক্ৰিয়তাৰ ওপৰত সাংগঠনিক আৰু অৰ্থনৈতিক আদি সমস্যাৰ বিষয়ে আলোচনা কৰা হয়। লগতে আমাৰ বৰ্তমানৰ জ্বলন্ত সমস্যা যেনেকৈ ট্ৰাইবেল বেল্ট আৰু ব্লকত বাস কৰা লোকসকলৰ ভূমিৰ অধিকাৰ সংৰক্ষণৰ প্ৰতি ভাবুকি আহিছে আৰু আমাক স্বায়ত্তশাসিত পৰিষদ লাগে, উপগ্ৰহীয় স্বায়ত্তশাসিত পৰিষদ, সেইবিলাকৰ বিষয়ে আজিৰ সভাত আলোচনা কৰা হয়। ধন্যবাদ। হয়, আমি নাচ যোগী প্ৰাদেশিক যিখন মহিলা সমিতি সংগঠন, সেই সংগঠনটোৰ জৰিয়তে আমি অসমৰ চুকে কাণে থকা সকলো নাচ যোগী মহিলাসকলক সবলীকৰণৰ কাৰণে আমি চেষ্টা কৰিম বুলি এই সভাতে আমি এই প্ৰস্তাৱ লৈছোঁ আৰু গাঁৱে ভূঞে থকা সকলো নাৰী যাতে স্বাৱলম্বী হ'ব পাৰে সেই বিষয়ে আমি এই বিষয়ে আলোচনা কৰিছোঁ আৰু তাৰ কাৰণে কি ষ্টেপ ল'ব পাৰি সেইটো আমি আলোচনা কৰিলোঁ আজি সভাত আৰু আজি সভাখন ছাকচেছফুল বুলি আমি ভাবিছোঁ আৰু ইয়াৰ পৰা আমি কিমানখিনি আগবাঢ়িব পাৰোঁ সেইটো নাজানো। তাৰ কাৰণে চৰকাৰৰ সহযোগিতাও আমি বিচাৰিছোঁ। নাচ যোগী সম্প্ৰদায়ৰ যিখিনি আমাৰ অসুবিধা আছে চৰকাৰৰ সহযোগিতাত আমি সেইখিনি ছল্ভ কৰিব পাৰিম বুলি আমি আশাবাদী। মহিলা সন্মিলনীৰ আজি দ্বিতীয়খন কাৰ্যনিৰ্বাহক সভা। এই সভাত মূলতঃ 3টা প্ৰস্তাৱ লোৱা হয়। 1 নম্বৰ হ'ল আমাৰ যিটো এই স্বায়ত্তশাসিত পৰিষদবিলাকত আমাৰ ভূমিৰ লৈ এটা কিবা হৈছে, যিটো নাচ যোগী জাতিৰ যিখিনি স্বায়ত্তশাসনৰ ভিতৰত আছে তেওঁলোকৰ ভূমিৰ অধিকাৰটো লাহে লাহে নাইকিয়া হৈ লাগিছে। তাৰমানে নাথৰ পৰা যদি বেলেগ কিবা হ'লৈকে ভূমিৰ হস্তান্তৰ নহয়, তেওঁলোকৰ নামত নামজাৰি নহয়, গতিকে সেইখিনিৰ কাৰণে আমি এটা দাবী কৰিছোঁ যে স্বায়ত্তশাসিত পৰিষদত বাস কৰা নাচ যোগীসকলক ভূমিৰ অধিকাৰ দিব লাগিব আৰু সেইটোৰ কাৰণে চৰকাৰে এছেম্বলিত যাতে পাছ কৰাই লয় বিধেয়ক এখন, সেইখিনি পাছ হ'লে তেনেহ'লে ভূমিৰ অধিকাৰটো পাব। 2 নম্বৰ, অসমৰ বিভিন্ন জিলাত আমাৰ নাচ যোগীসকল সিঁচৰিত হৈ আছে। নাচ যোগীসকল সিঁচৰিত হৈ থকাৰ কাৰণে তেওঁলোকৰ স্বনিয়ন্ত্ৰণ সুবিধাৰ কাৰণে স্বায়ত্তশাসিত উপগ্ৰহীয় স্বায়ত্তশাসিত পৰিষদ এখন আমাক লাগে। উপগ্ৰহীয় স্বায়ত্তশাসিত পৰিষদ হ'লে অসমৰ বিভিন্ন জিলাত যিখিনি মানুহ বাস কৰি আছে তেওঁলোকে যাতে সুবিধাখিনি পাব পাৰে। 3 নম্বৰ, আমাৰ আৰ্থিক সামাজিক আমি ৰাজনৈতিকভাৱে ইমান দুৰ্বল যে 126টা MLAৰ ভিতৰত আমাৰ নাথৰ এটা MLAও নাই। গতিকে আমি ৰাজনৈতিক আৰ্থিক সামাজিক সব ক্ষেত্ৰতে ডিপ্ৰাইভ হৈ আছোঁ। এই ক্ষেত্ৰত আমাক চৰকাৰে অলপ আগুৱাই লৈ যোৱাৰ কাৰণে সুবিধা দিব লাগে। এই 3টাই মূল দাবী, তাৰ উপৰিও অন্যান্য দাবী আছে যদিও এই 3টাই আজিৰ উদ্দেশ্যৰ গোটেইখিনি মূল হিচাপে লোৱা হৈছে। এইখিনি আমি আচলতে নাচ যোগীবিলাক বহুত ডিপ্ৰাইভ জাতি এটা। আমাৰ অসমত যদিও 42 লক্ষ নাচ যোগী সম্প্ৰদায়ৰ মানুহ আছে, তথাপিতো ৰাজনৈতিকভাৱে আমি অতি পিছপৰা। আমাৰ স্বাধীনোত্তৰ কালৰ পৰা এতিয়ালৈকে আমি খালি 7জন MLA আমি পাইছোঁ, তাৰ বাদে আমি এজনো পোৱা নাই, যাৰ কাৰণে আমাৰ মানুহখিনি অৱহেলিত হৈ আছে। বিশেষকৈ যিখিনি মানুহ আমাৰ ট্ৰাইবেল এৰিয়াৰ আছে তেওঁলোক মানে তেওঁলোকক প্ৰটেক্টেড ক্লাছ হিচাপে গণ্য কৰিব লাগে আৰু তাৰ কাৰণে এখন বিধেয়ক দিব লাগে। আমাৰ
ছেটেলাইট অট'নমাছ কাউন্সিলখন আমাক দিব লাগে, দি যিখিনি স্বায়ত্ত শাসন থাকে, লোকেল শাসন থাকে, সেইখিনি আমাৰ স্থানীয় শাসনটো আমাৰ হাতত দিব লাগে, যাতে আমাৰ জাতিটোক আমি আগবঢ়াই লৈ যাব পাৰোঁ। আমাৰ বিশিষ্ট ব্যক্তিসকলে এই কথাখিনি উল্লেখ কৰিলে। এতিয়া আমি সংঘবদ্ধ হৈছোঁ, চৰকাৰৰ ওচৰত আমি গণতান্ত্ৰিকভাৱে সজোৰে এই দাবীখিনি উপস্থাপন কৰিম আৰু অতি সোনকালে আমি এইখিনি পূৰণৰ কাৰণে প্ৰচেষ্টা কৰিম। তাৰ বাবে অসমৰ চুকে কোণে থকা, মই পূৰ্বতো কৈছোঁ যে শদিয়াৰ পৰা ধুবুৰীলৈ, চিলাপথাৰৰ পৰা নগাপাহাৰলৈ, এই বিশাল ভূমিখণ্ডত বৰা, শইকীয়া, হাজৰিকা, দত্ত ইত্যাদি বিভিন্ন উপাধিধাৰী নাথ মানুহ আছে। বহুতে নাথেই লিখে, বহুতে বৰা লিখে, শইকীয়া, হাজৰিকা, দত্ত ইত্যাদি লিখে, কিছুমানে ভৌমিকো লিখে। কিন্তু সেই সকলোকে আমি একত্ৰিত কৰিবলৈ প্ৰয়াস কৰিছোঁ। প্ৰাদেশিক যোগী সন্মিলনী সফলো হৈছে আৰু আমাৰ প্ৰাদেশিক সন্মিলনলৈ আমি যি তালচিকুৰত অধিৱেশন পাতিছিলোঁ, তালৈ ত্ৰিপুৰাৰ মানুহ আহিছিলে, দিল্লীৰ পৰা আহিছিলে, মহাৰাষ্ট্ৰৰ পৰা আহিছিলে, গোৰখপুৰৰ পৰা আহিছিলে। আজিও আপোনালোকে দেখা পালে আমাৰ উৎকল অৰ্থাৎ উৰিষ্যা আৰু বিহাৰৰ দুজন প্ৰতিনিধি আহিলে। আমি এটা সবল পৰ্যায়ত খোজ দিবলৈ আগবাঢ়িছোঁ। তাৰ বাবে চৰকাৰে যাতে আমাক সহায় কৰে, তাকেই আমি এই মাধ্যমৰ যোগেদি এবাৰ আগতীয়াকৈ অনুৰোধ জনাইছোঁ। লাহে লাহে আমি লিখিত ৰূপত তেখেতসকলৰ ওচৰত আমি প্ৰাদেশিক যোগী সন্মিলনীৰ যোগেদি আজিৰ এই মহিলা সন্মিলনীৰ যিখিনি সিদ্ধান্ত আমি উপস্থাপন কৰিবলৈ সুবিধা কৰিম বুলি ভাবিছোঁ।